30জন শিশুৰ প্ৰাণ বচাবলৈ সিদিনা নিজৰ জীৱনৰ পৰোৱা নকৰিলে কালিয়ে। হয়, উৰিষ্যাৰ ময়ূৰগঞ্জ জিলাৰ ধীৰাকুলা গাঁৱৰ এই ঘটনাই পুনৰবাৰ প্ৰমাণ কৰিলে যে এই বাটৰ কুকুৰবোৰে সমাজৰ আচল নায়ক আৰু অতিশয় বিশ্বাসী। আমি প্ৰায়ে ইহঁতক অৱহেলা কৰোঁ, পাৰিলে লাঠিৰে কোবাও, গাত গৰম পানী ঢালি দিওঁ, কিন্তু কেতিয়াবা ভাবি চাইছেনে যাক আমি ইমান অৱজ্ঞা কৰোঁ সেইবোৰে আমাৰ বিপদৰ সময়ত সকলোতকৈ আগত থিয় দিয়ে। ঠিক যেনেকৈ কালি আগবাঢ়ি আহিছিল। ধীৰাকুলা গাঁৱৰ যোৱা 10 তাৰিখ ৰাতিপুৱাটো আন 5টা দিনৰ দৰে স্বাভাৱিক আছিল। ঘড়ীত তেতিয়া প্ৰায় 8:30 বাজিছে। শ্ৰী জগন্নাথ শিশু বিদ্যা মন্দিৰৰ প্ৰায় 30জন কণ ছাত্ৰ ছাত্ৰী স্কুলৰ বাহিৰতে বহি আছিল। তেওঁলোকৰ ক্লাছ আৰম্ভ হ'বলৈ তেতিয়াও কিছু সময় বাকী আছিল। হঠাৎ কৰবাৰ পৰা এডাল বিষধৰ ফেটিসাপ তেওঁলোকৰ ফালে আগবাঢ়ি আহে। মুহূৰ্তৰ ভিতৰতে পৰিৱেশটো থমে থমে হৈ পৰিল। ওচৰে পাজৰে কোনো ডাঙৰ মানুহ নাছিল যিয়ে সহায়ৰ বাবে আগবাঢ়ি আহিব পাৰে। ল'ৰা ছোৱালীবোৰে কিবা বুজি উঠাৰ আগতে সিহঁতৰ সন্মুখত ঢাল হৈ থিয় দিলে কালি। বিপদৰ কথা বুজি পাই কালিয়ে সাপডালৰ ওপৰত জঁপিয়াই পৰিল। আৰম্ভ হ'ল এক ভয়ংকৰ যুঁজ। এফালে বিষধৰ সাপ আৰু আনফালে এটা সাধাৰণ বাটৰ কুকুৰ। প্ৰায় আধা ঘণ্টা ধৰি চলিল এই সংগ্ৰাম। সাপডালে বাৰে বাৰে চুবল মাৰিলে, কিন্তু কালি অলপো পিছুৱাই নগল, বৰঞ্চ মৰণপণ যুঁজ চলাই গল। কাৰণ তাৰ বাবে ল'ৰা ছোৱালীবোৰক বচাটোৱে আছিল একমাত্ৰ লক্ষ্য। অৱশেষত কালিৰে জয় হল। সাপডালক মাৰি পেলাই সি শিশুকেইটাক বচাই ললে, কিন্তু বিনিময়ত নিজৰ জীৱনটো ত্যাগ কৰিলে। তিল তিলকৈ সাপৰ বিষ তাৰ গোটেই শৰীৰত বিয়পি পৰিল। তাৰ কিছু সময়ৰ পাছতে মাটিত বাগৰি পৰিল কালি আৰু চিৰদিনৰ বাবে নিস্তব্ধ হৈ গুচি গল। তাৰ এই আত্মত্যাগৰ খবৰ বিয়পি পৰাৰ লগে লগে গোটেই গাঁৱৰ মানুহ শোকত ম্ৰিয়মান হৈ পৰিল। যিটো কুকুৰক তেওঁলোকে সদায় দেখিছিল, খাবলৈ দিছিল, সেই কালিয়েই নিজৰ জীৱন দি আজি তেওঁলোকৰ সন্তানক বচাই থৈ গল। ইয়াৰ পিছত তাৰ প্ৰতি শ্ৰদ্ধা জনাবলৈ গাঁৱৰ ৰাইজে যি কৰিলে সেয়া সঁচাকৈ অতুলনীয়। তেওঁলোকে কালিক কেৱল এটা কুকুৰ হিচাপে নহয়, বৰঞ্চ এজন প্ৰকৃত বীৰৰ দৰে বিদায় দিলে। এই দৃশ্য এতিয়া সমগ্ৰ ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে। বগা কাপোৰেৰে ঢাকি ফুলেৰে সজাই তাৰ এক শোভাযাত্ৰা গোটেই গাঁৱত উলিওৱা হল আৰু তাৰ পিছত শেষকৃত্য সম্পন্ন কৰা হল। যেনেকৈ এজন মানুহক সন্মান দিয়া হয়, ঠিক তেনেকৈ